নতুন দিল্লীৰ পৰা ৰেলযোগে ল'ৰাজন নিশা গুৱাহাটীলৈ আহি আছিল। হাতত থকা মোবাইলটো ৰমিং নহয়। বহি বিশ্বৰ সৈতে তেওঁ তেতিয়া সংযোগবিহীন। এই যে নাৰায়ণ কোঁৱৰ নামৰ ল'ৰাজন, এওঁ আজি পুৱা পৰ্যন্ত গম পোৱা নাছিল এক গৌৰৱ কঢ়িয়াই আনিছে এওঁ। হয়, নাৰায়ণে UPSCৰ পৰীক্ষাত 119তম স্থান দখল কৰিছে। কালি সন্ধিয়াৰ পৰা নিউজ লাইভকে ধৰি একাংশ সংবাদ মাধ্যমে যথেষ্ট গুৰুত্ব সহকাৰে এই বাতৰিটো সম্প্ৰচাৰ কৰি আহিছে যদিও নাৰায়ণে নিজৰ ফলাফলৰ কথা গম পাই বঙাইগাঁও ৰেল ষ্টেচনত বাতৰি কাকত পঢ়িয়ে। শুনি হয়তো আচৰিত হ'ব, প্ৰথম অৱস্থাত শিক্ষাগতভাৱে নাৰায়ণ যথেষ্ট আগবঢ়া নাছিল। আৰ্থিক দুৰৱস্থাৰ বাবে ভালকৈ পঢ়িব পৰা নাছিল এইজন যুৱকে। নাৰায়ণে প্ৰথমবাৰ যেতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল, সেইবাৰ উত্তীৰ্ণ হ'ব পৰা নাছিল তেওঁ। মই যেতিয়া ক্লাছ 5ত আছিলোঁ তেতিয়া মোৰ দেউতা ঢুকাইছিলে। মোৰ মা, মোৰ ভণ্টি আৰু মোৰ ভাইটি দুটা, এইটোৱে আমাৰ পৰিয়াল আছিলে। দেউতা যদিও স্কুলৰ শিক্ষক আছিলে, আমি বহুত দিনলৈকে দেউতাৰ পেঞ্চন পোৱা নাছিলোঁ। গতিকে সেইখিনি সময় আমাৰ অৱস্থা খুবেই বেয়া আছিলে। এনেকুৱা আছিলে যে ক্লাছ 9ত মই স্কুল বাদ দিছিলোঁ। 3 মাহমান স্কুললৈ যোৱা নাছিল এইবোৰ কাৰণতে। যেতিয়া মেট্ৰিক মই ছেকেণ্ড ডিভিজনে পালোঁ, কিন্তু হায়াৰ ছেকেণ্ডেৰীত মোৰ কি হ'ল, আমাৰ ফালে বানপানীও হয়। এইবিলাক সমস্যাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী যেতিয়া মই প্ৰথমবাৰ দিলোঁ, মই প্ৰথমবাৰ ফেইলো কৰিলোঁ। কিন্তু কয় যে ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। সেইকাৰণে মই যেতিয়া দ্বিতীয়বাৰ দিলোঁ, দ্বিতীয়বাৰ মই ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ। তাৰপিছতো অৱশ্যে দৰিদ্ৰতাই মোক লগ দিয়া নাছিলে। ইভেন মই যেতিয়ালৈকে মাষ্টাৰ ডিগ্ৰী কৰি আছিলোঁ, মাষ্টাৰ ডিগ্ৰীটো মোৰ এই সমস্যাবিলাক আছিলে। এনেকুৱা হৈছিল, মই প্ৰথমতে বাহিৰত আছিলোঁ, কিন্তু পইচা গোটাব নোৱাৰাৰ কাৰণে মই 86 হোষ্টেলত সোমাইছিলোঁ। কিন্তু মনৰ দৃঢ় বিশ্বাসৰ বাবে নাৰায়ণ এটা সময়ত নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছিল। নাৰায়ণৰ জীৱনত এনে এটা দিনো আহিছিল যে নতুন দিল্লীত পঢ়িবলৈ গৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। এখন কম্বল লৈ পচন্দ ঠাণ্ডাৰ মাজত কটাইছিল নাৰায়ণে। লাহে লাহে পঢ়ি আহি আছিলোঁ মোৰ গ্ৰেজুৱেশ্যন লেভেলৰ পৰা মোৰ এনেকুৱা এটা টেণ্ডেঞ্চি আছিলে যে মই কিবা এটা কৰিম। কিন্তু পিছত যেতিয়া মই মাষ্টাৰ ডিগ্ৰী পালোঁ, মাষ্টাৰ ডিগ্ৰী পোৱাৰ পিছত তেতিয়া মোৰ এনেকুৱা ধৰণৰ হৈছিল যে মোৰ সেইখিনি সময়ত আটাইতকৈ প্ৰয়োজনটো আছিলে মই কিবা এটা কৰি পেলাই পৰিয়ালটোক প্ৰথমতে সকাহ দিয়া। সেইকাৰণে মই প্ৰথমতে বি বৰুৱা কলেজত জইন কৰিছিলোঁ পাৰ্ট টাইম হিচাপে। তাৰপিছত মই নগাঁও ADP কলেজলৈ গৈছিলোঁ। ADP কলেজত মই 2 বছৰ লিয়েন ভেকেঞ্চিত কৰিছিলোঁ। এই পইচাখিনি গোটাই লৈ 2007ত মই দিল্লীলৈকে গৈছিলোঁ। দিল্লীত গৈ মই তাত শ্ৰীৰামত পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে কোচিং কৰিলোঁ, ডিস্কভাৰীত GSৰ কাৰণে কোচিং কৰিলোঁ। আৰু দিল্লীত থকা সময়খিনিতো মই বহুত কষ্ট কৰি কটাব লগাইছে। মই আপোনাক নিউজ লাইভৰ জৰিয়তে মই দৰ্শকসকলক জনাব খুজিছোঁ যে মই দিল্লীত যেতিয়া প্ৰিপেয়াৰ কৰিছিলোঁ, দিল্লী ঠাণ্ডা সকলোৱে জানে। দিল্লী ঠাণ্ডা কটাবৰ কাৰণে মোৰ সেইখিনি সময়ত পইচা নাছিলে। মই এখন ব্লেংকেট আৰু তুলি উৰি পেলাই মোক তাত কটাই আহিছিলোঁ সেইখিনি সময়ত তাত। তাৰপিছত মই আকৌ আহিলোঁ, তথাপিও মই দিল্লীত বেছি দিন থাকিব নোৱাৰিলোঁ, কাৰণ মোৰ অৰ্থনৈতিক সমস্যা আছিলে, পইচা মোৰ নোজোৰা হৈছিলে। ঘৰত দিল্লীত থকাকৈ ইমান সুবিধা দিব পৰা নাছিলে। মই যেতিয়া নগাঁও কলেজত এডভাৰটাইজমেণ্ট পালোঁ 2008ৰ 1 আগষ্টত মই নগাঁও কলেজত জইন কৰিলোঁ। আৰু জইন কৰি মই নগাঁও কলেজত চাকৰিও কৰি আছিলোঁ আৰু মই পৰীক্ষাৰ প্ৰস্তুতিও চলাইছোঁ। যিটো সময়ত একাংশ লোকে অসমীয়া মাধ্যমক সমালোচনা কৰি আহিছে, সেই সময়ত শুনি হয়তো আনন্দ পাব নাৰায়ণে পৰীক্ষাত অৱতীৰ্ণ হৈছিল অসমীয়া ভাষাত। বহুতে কয় মিডিয়ামে বা মাধ্যমে বাধাৰ সৃষ্টি কৰে, কিন্তু মোৰ ক্ষেত্ৰত ইণ্টাৰেষ্টিং কথাটো হ'ল যে মই মোৰ যিটো মূল পৰীক্ষা, সেই মূল পৰীক্ষাটো মই অসমীয়া মাধ্যমতে লিখিছিলোঁ। সেইফালৰ পৰা মাধ্যমে মোৰ ক্ষেত্ৰত সহায়কহে হৈছিলে। গতিকে প্ৰথমতে কিছু ক্ষেত্ৰত ইংৰাজী পঢ়িব লগা হওঁতে অলপ টান পাইছিলোঁ, কিন্তু পিছৰ ফালে এইবিলাক এডজাষ্ট হৈ গৈছিলে। গতিকে মাধ্যমে খুব এটা বাধা সৃষ্টি হোৱা নাই মোৰ কাৰণে। মোৰ বিশ্বাস, যদি আপোনাৰ একাগ্ৰতা থাকে, আপুনি যদি হাৰ্ডৱৰ্ক কৰিব পাৰে, ডিটাৰমিনেশ্যন থাকে আপোনাৰ, তেতিয়াহ'লে আপোনাক মাধ্যমে কোনো কাৰণত বাধা দিব নোৱাৰে। নাৰায়ণ কোঁৱৰে প্ৰমাণ কৰিলে শিক্ষানুষ্ঠান যিয়েই নহওক কিয়, ভালকৈ পঢ়িলে লক্ষ্যত উপনীত হ'বলৈ কোনেও বাধা দিব নোৱাৰে। কিয়নো দেখা গ'ল নাৰায়ণে পঢ়া প্ৰতিখন শিক্ষানুষ্ঠান আছিল ভেঞ্চাৰ। মই যিখন হাইস্কুলত পঢ়িছিলোঁ, সেই হাইস্কুলখন এতিয়াও ভেঞ্চাৰ হৈ আছে। মোৰ কলেজ এতিয়াও ভেঞ্চাৰ। মোৰ ছাৰহঁতে এতিয়াও দৰমহা পোৱা নাই। সেইকাৰণে মোৰ আজি এই সফলতাতে মোৰ নিজকে খুবেই ভাল লাগিছে যে মোৰ ছাৰহঁতৰ কাৰণে মই কিবা এটা আনি দিব পাৰিছোঁ। তেওঁলোকে হয়তো দৰমহা নাপাব পাৰে, কিন্তু তেওঁলোকে আজি মোৰ এই সফলতালৈ তেওঁলোকে এটা আনন্দ অনুভৱ কৰিব পাৰিব যে তেওঁলোকে পঢ়োৱা ছাত্ৰ ছাত্ৰীয়ে আজি সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হয় সফলতা কঢ়িয়াই আনিছে, অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই কথাটোত মই নিজেও আনন্দিত হৈছোঁ। আৰু মই ছাৰহঁতক, মোৰ সকলো পৰ্যায়ৰ ছাৰ বাইদেউহঁতক মোৰ ইয়াৰ জৰিয়তে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিউজ লাইভৰ কাৰ্যালয়ত পুৰণি স্মৃতি ভাবি আৱেগিক হৈ পৰিছিল নাৰায়ণ কোঁৱৰ। মনত পৰিছিল সম্পৰ্কীয় ককায়েকৰ কথা, কৰ্মসূত্ৰে যি আছিল এজন চকীদাৰ। সেইখিনি সময়ত মাৰ ওচৰত 4টা ল'ৰা ছোৱালী, 4টাই সৰু সৰু ল'ৰা ছোৱালী।
আচলতে সেইটো বেকগ্ৰাউণ্ডত চাই আমিতো পঢ়া শুনাই কৰিব নালাগিছিলে, কিন্তু মায়ে আমাক পঢ়ালে। মোৰ ভণ্টি BA কমপ্লিট কৰিব নালাগে, ভাইটি মোৰ গ্ৰেজুৱেশ্যন কৰি আছে, গতিকে মায়ে সেইখিনি আমাক বহুত কষ্টৰ মূৰত। তাৰপিছত মোৰ বৰদেউতাৰ ল'ৰাহঁত আছে, দাদাহঁতে মোৰ কাৰণে, বিশেষকৈ এজন দাদা, তেওঁ এতিয়া চকীদাৰ কাণফলা ME স্কুলত, তেওঁ মোৰ কাৰণে যথেষ্ট ত্যাগ। শুনি হয়তো আচৰিত হ'ব, নিউজ লাইভৰ এই অনুষ্ঠান আপুনি মই সকলোৱে উপভোগ কৰি আছোঁ যদিও এই মুহূৰ্তত নাৰায়ণে এই অনুষ্ঠান চাব পৰা নাই। আপুনিতো জানিব বিচাৰিব নাৰায়ণে কিয় চাব পৰা নাই এই অনুষ্ঠান। মোৰ কথাতে চাওক, আমাৰ গাঁৱত আজিও বিজুলী বাতি নাই। আজি মই অনুষ্ঠান সাক্ষাৎকাৰ দি আছোঁ, মোৰ গাঁওবাসীৰ মানুহে আজি এই অনুষ্ঠানটো দেখা নাপায়। আমি চাকি পোহৰত পঢ়িছিলোঁ। শুকুৰবাৰে নিউজ লাইভৰ কাৰ্যালয়ত এক অনুষ্টুপীয়া অনুষ্ঠানত নাৰায়ণ কোঁৱৰক সম্বৰ্ধনা জনোৱা হয়। নাৰায়ণ কোঁৱৰক নিউজ লাইভে চেলুট দিছে। চেলুট নাৰায়ণ, অসমবাসী তোমাৰ সৈতে আছে। জয়ন্ত ডেকা, নিউজ লাইভ, গুৱাহাটী।